দৃষ্টিহীন খেলুৱৈৰ বাবে সুখবৰ গঠন হ'ল আসাম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ'চিয়েশ্যন গুৱাহাটী ব্লাইণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুলত উদ্বোধনী অনুষ্ঠান ৩০ গৰাকী দৃষ্টিহীন খেলুৱৈক জুডো ক্ৰীড়াৰ প্ৰশিক্ষণ প্ৰদান এতিয়াৰে পৰা দৃষ্টিহীন ল'ৰা-ছোৱালী যুৱক যুৱতীসকলেও খেলিব পাৰিব বিশ্বৰ অন্যতম জনপ্ৰিয় সমৰ কলা জুডো ক্ৰীড়া অংশ ল'ব পাৰিব ৰাজ্যিক তথা ৰাষ্ট্ৰীয় দৃষ্টিহীন জুডো প্ৰতিযোগিতাত দৃষ্টিহীন খেলুৱৈসকলক জুডো ক্ৰীড়াৰ জৰিয়তে আগুৱাই নিবলৈ আগবাঢ়ি আহিছে আসাম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ'চিয়েশ্যন ইতিমধ্যে গুৱাহাটী ব্লাইণ্ড হাইস্কুল গুৱাহাটী ব্লাইণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু জ্যোতি নিকেতনকে ধৰি গুৱাহাটীৰ মুঠ ৩টা স্থানত প্ৰায় ৩০-৪০ গৰাকী দৃষ্টিহীন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰি আছে আন্তঃৰাষ্ট্ৰীয় জুডো ৰেফাৰী তথা প্ৰশিক্ষক অভিজিৎ দাসে এই প্ৰশিক্ষণ শিবিৰৰ পৰাই ৰাজস্থানত অনুষ্ঠিত হ'ব লগা নেশ্যনেল ব্লাইণ্ড এণ্ড পেৰা জুডো চেম্পিয়নশ্বিপলৈ অসম দলটো গঠন কৰা হ'ব দেওবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত গুৱাহাটী ব্লাইণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুলত আসাম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ'চিয়েশ্যন নামৰ নৱগঠিত সংস্থাটো ৰাজহুৱাকৈ ঘোষণা কৰাৰ লগতে দৃষ্টিহীন খেলুৱৈসকলক প্ৰদান কৰিলে জুডোৰ ড্ৰেছ আৰু ৱাৰ্ম আপ ড্ৰেছ এই সন্দৰ্ভত জনালে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী প্ৰশিক্ষক অভিজিৎ দাসে এইটোতো আমাৰ বহুত এটা সৌভাগ্যজনক আজিৰ দিনটো যিটো আমি বহুদিনৰ পৰা প্লেন কৰি আছোঁ আজি যেটো আমাৰ ব্লাইণ্ড জুডো এণ্ড পেৰা এছ'চিয়েশ্যনটো এষ্টাব্লিছ কৰিছোঁ এইটো বেছি দিন নহয় ৰিচেণ্টলি আমি কৰিছোঁ তো সেইটো কাৰণে আমি আজি ৰাজহুৱাভাৱে এইটো এনাউন্সমেণ্ট কৰিলোঁ ইনগ্ৰেশ্যন তাৰ লগতে আমি কিছুমান প্লেয়াৰক আমি ড্ৰেছ ডিষ্ট্ৰিবিউট কৰিছোঁ জুডো ড্ৰেছ মানে ভাল ভাল প্লেয়াৰ আৰু এক্সাৰচাইজ ৱাৰ্ম আপ ড্ৰেছ অলপ ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু তাৰ লগতে আমি এনাউন্সমেণ্ট কৰিছোঁ এটা আমাৰ নেশ্যনেল টিম প্ৰিপেয়াৰ কৰি আছোঁ যিটো ডিচেম্বৰত আমি ৰাজস্থানলৈ গৈছোঁ চাব জুনিয়ৰ কেডেট এণ্ড চিনিয়ৰ মইতো জুডোৰ লগত জড়িত আছোঁ মোৰ দেন 30 ইয়াৰ্ছ মোৰ নেশ্যনেল মেডেল আছে মোৰ ইণ্টাৰনেশ্যনেল ৰেফাৰী তো এইটো আগৰ পৰা এতিয়া ব্লাইণ্ডৰ লগতে মই আগৰ পৰা মই অলপ আগতে আমাৰ মিডিয়া বন্ধুসকলক মই কৈছোঁ যে এইটো আমাৰ মটিভেট কৰিছে আমাৰ ৰাষ্ট্ৰপতি মেডাম তেখেতে কৈছে আমাক যে আমি অলপ ব্লাইণ্ড ডিফাৰেণ্ট ব্লাইণ্ড প্লেয়াৰক বা উমেন্স সিহঁতক লৈ কিনে অলপ আমি কাম কৰিব লাগে তেখেতৰ মটিভেশ্যনত মই আজি ডেটত ব্লাইণ্ড মানে ট্ৰেইনিং দি আছোঁ আগতো মই ভৱিষ্যতো মই চেষ্টা কৰিম যে আমাৰ ইয়াৰ পৰা নেশ্যনেল মেডেলিষ্ট ইণ্টাৰনেশ্যনেল লেভেলত মানে প্লেয়াৰ ওলাব ইফালে এই অনুষ্ঠানত উপস্থিত থাকিল আসাম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ'চিয়েশ্যনৰ উপদেষ্টা দেৱৰাজ উপাধ্যায় অধ্যক্ষ কৃষ্ণ মহন্ত সভাপতি অনুপ ধৰ উপসভাপতি PS বেনাৰ্জী সম্পাদক অভিজিৎ দাস কোষাধ্যক্ষ উজ্জ্বল দে গুৱাহাটী ব্লাইণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ভৱেন বৰ্মন অসম ব্লাইণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ সম্পাদক ৰাজদীপ ডাকুৱা আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল সংস্থাটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ক'লে সভাপতি অনুপ ধৰে অতি সৌভাগ্যৰ কথা যে আজি আমি আচলতে 14 অক্টোবৰ 2025 আমি এটা ছ'চাইটি ৰেজিষ্টাৰ কৰিলোঁ যিখন ছ'চাইটিৰ মুখ্য উদ্দেশ্য হ'ল আমি বিশেষকৈ প্ৰতিবন্ধী যিবিলাক ল'ৰা ছোৱালী আছে স্পেচিয়েলি এবল্ড চিলড্ৰেন বিশেষকৈ ব্লাইণ্ড ল'ৰা ছোৱালীবিলাকক লৈ কিছুমান কাম কৰাৰ কাৰণে তেওঁলোকৰ শাৰীৰিক সক্ষমতা আৰু তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমি এটা উদ্যোগ লৈছোঁ যিটো নৰ্থ ইষ্টত তথা অসমত কাৰণেতো হয়েই তথা গোটেই নৰ্থ ইষ্টতে এইটো এটা সুকীয়া এটা আমাৰ পদক্ষেপ তেওঁলোকক আমাৰ মাজত তেওঁ আছে অভিজিৎ দাস তেওঁ অনুষ্ঠানটিৰ হয় ছেক্ৰেটাৰী হয় তেওঁ এজন প্ৰশিক্ষক হয় ইণ্টাৰনেশ্যনেল প্ৰশিক্ষক ইণ্টাৰনেশ্যনেল খেলুৱৈ আছিলে তো আৰু কিছুমান আমাৰ প্ৰশিক্ষক আছে তেওঁলোকো নেশ্যনেল গ'ল্ড মেডেলিষ্ট আছে উজ্জ্বল দে তেওঁ আমাৰ কোষাধ্যক্ষ আমি গোটেই এটা এছ'চিয়েশ্যন এনেকৈ ক্ৰিয়েট কৰি পেলাই যিবিলাক ব্লাইণ্ড ল'ৰা ছোৱালী আছে আৰু ডেফ ল'ৰা ছোৱালী আছে তেওঁলোকক কিছুমান পদক্ষেপ লৈ পেলাই অহা দিনত এতিয়া সদ্যহতে গুৱাহাটী হায়াৰ ছেকেণ্ডেৰী ব্লাইণ্ড স্কুল আৰু জ্যোতি নিকেতন এখন স্কুল আছে টোটাল আমি 40 জনক এনৰোল কৰাইছোঁ
আৰু তেওঁলোকক প্ৰশিক্ষণবিলাক আমি অলৰেডি আৰম্ভ কৰিছোঁ 1 মাহ হ'ল অহা দিনত আৰু ডাঙৰকৈ আমি আপোনালোকৰ সহায় সহযোগিতা আমি বিচাৰিম লৈ পেলাই আৰু আগুৱাই যাম আৰু মই আশা কৰোঁ ডিচেম্বৰ মাহত আমাৰ অভিজিত দাসে ময়ো থাকিম ৰাজস্থানলৈ যাম জয়পুৰলৈ তাতে সাব জুনিয়ৰ আৰু গংগানগৰত জুনিয়ৰ সাব জুনিয়ৰ আৰু নেশ্যনেল লেভেলত ব্লাইণ্ডৰ খেল আছে নেশ্যনেল খেল আছে তাতে আমি পাৰ্টিচিপেট কৰিম অলৰেডি আমাৰ প্ৰশিক্ষণ চলি আছে আৰু নিৰ্বাচনো কৰিছে অভিজিত দাস নিজাববীয়াকৈ লক্ষ্ণৌৰ পৰা ট্ৰেইনিং লৈ আনিছে আৰু মহিলা প্ৰশিক্ষণৰ কাৰণে পংখী দাস আছে খুব উদ্যোগ লৈ পেলাই তাইও শিকাই আছে ল'ৰা ছোৱালীবিলাকক তো আমি ডিচেম্বৰ মাহত যাম গৈ পেলাই প্ৰথমবাৰৰ কাৰণে আমি নৰ্থ ইষ্টৰ অসমৰ পৰা তাতে কৰিম আগভাগ লৈ পেলাই আমি তাতে পাৰ্টিচিপেট কৰিম আশা কৰোঁ যদি মেডেল নাহেও তথাপিতো প্ৰথমবাৰৰ কাৰণে আমি তাতে ল'ৰা ছোৱালীবিলাকক তাতে অংশগ্ৰহণ কৰাবলৈ আমি সক্ষম হ'ম আৰু এই প্ৰতিষ্ঠানটো এটা নন প্ৰফিট মেকিং অৰ্গেনাইজেশ্যন অলাভজনক এটা সন্থা আমি এতিয়া যিটো আৰম্ভ কৰিছোঁ কোনো সহায় সহযোগিতা আমি অহা দিনত ল'ব লাগিব এতিয়া নিজাববীয়াকৈ আমি নিজৰ পৰা কৰি পেলাই স্পৰ্টছৰ কাৰণে ৱাৰ্ম আপৰ কাৰণে টি চাৰ্টৰ পৰা আৰম্ভ কৰি পেলাই জুডো মেটৰ অৰ্ডাৰ কৰিছোঁ আহিবই অহা দিনত 2-3 দিনত আহি পাবহি তো সেইবিলাকৰ কাৰণে আমি সদ্যহতে আৰম্ভ কৰিছোঁ উল্লেখ্য যে কিছুদিনৰ পূৰ্বে দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছিল আন্তঃৰাষ্ট্ৰীয় জুডো ৰেফাৰী অভিজিত দাসে এই সাক্ষাৎকালত বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল অভিজিত দাস আৰু তেওঁৰ দলক ইয়াৰ পাছতেই নতুন চিন্তাৰে দৃষ্টিহীন খেলুৱৈৰ বাবে কিবা এটা কৰাৰ মানসেৰে আগবাঢ়ি আহিল আসাম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ'চিয়েশ্যন নৱগঠিত সংস্থাটোৰ উপদেষ্টা হিচাপে দায়িত্ব লৈ আনন্দিত দেৱৰাজ উপাধ্যায় সুখী হৈছোঁ যে আমাৰ এই এছ'চিয়েশ্যনৰ যিজন সম্পাদক ছেক্ৰেটাৰী তেওঁ ইণ্টাৰনেশ্যনেল জুডো ৰেফাৰী হয় তেখেতে ভাৰতবৰ্ষৰ মহামান্য ৰাষ্ট্ৰপতিক যেতিয়া সাক্ষাৎ হৈছিলে ৰাষ্ট্ৰপতি মহোদয়াই বিশেষভাৱে প্ৰাধান্য দিছিলে যে আপোনালোকে জুডো কাৰাটে বিভিন্নজনক শিকায় কিন্তু আপোনালোকে ফিজিকেলি চেলেঞ্জ মানুহসকলক শিকাবলৈ কি ব্যৱস্থা লৈছে ইয়াত বিশেষভাৱে প্ৰভাৱান্বিত হৈ পেলাই তেওঁ এই সংগঠনটো অপেন কৰিবলৈ ভাবিলে আৰু তাত আমি সকলোৱে সংগ আগবঢ়াই পেলাই আমাৰ সংগঠনে আজি আসাম ব্লাইণ্ড হায়াৰ ছেকেণ্ডেৰী স্কুলত আহি পেলাই আমি প্ৰিন্সিপাল মহোদয়ৰ লগত যোগাযোগ কৰি পেলাই এই অনুষ্ঠানৰ মাধ্যমেৰে এই সংগঠনটোক আমি অন্তৰ্ভুক্তি কৰিবলৈ বিচাৰিছোঁ আসাম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ'চিয়েশ্যনৰ জুডো ক্ৰীড়াৰ সাজ পোছাক গ্ৰহণ কৰি আনন্দিত দৃষ্টিহীন খেলুৱৈসকল দৃষ্টিহীন খেলুৱৈসকলক জুডোৰ প্ৰশিক্ষণ কিদৰে প্ৰদান কৰিবলগীয়া হয় সেই বিষয়ে ক'লে প্ৰশিক্ষক অভিজিত দাসে স্পেচিয়েলি এটা ট্ৰেইনিং ল'বৰ কাৰণে ইউপিত গৈছিলোঁ ইয়াতে মেইন ফেডাৰেশ্যনটো আছে ইউপিটি মেইন যে ফাউণ্ডাৰ মনোহৰ ৰঞ্জন ছাৰ ইয়াতে আমাৰ যেনেকৈ আমাৰ গুৰু বাণীব্ৰত দাস ছাৰ মানে অসমৰ জুডো ফাউণ্ডাৰ আমাৰ ফাদাৰ অফ দ্য জুডো অসমৰ যাৰ মানে চব মই শিকি কিনে আজি সেই পজিশ্যনত আহিছোঁ তো সেইটোৱে তেখেতক প্ৰথমতে ধন্যবাদ মই জনাম যে তেখেতে আজি এইটো কাম কৰিবৰ কাৰণে মোক আজি ইয়াতে প্ৰিপেয়াৰ কৰিছে ৰেডি কৰিছে যে আজি মই ব্লাইণ্ড ল'ৰা ছোৱালীক শিকাব পাৰোঁ তো সেইটো হ'ল আৰু মই ৰিচেণ্টলি মানে ইহঁতক শিকোৱা ষ্টাৰ্ট কৰাৰ আগতে মই নিজে স্পেচিয়েলি এটা ট্ৰেইনিং লৈ আহিছোঁ কেনেকৈ তেওঁলোকক মানে ট্ৰেইনিংটো দিব লাগে নৰ্মেলি যিটো আমি টেকনিক এক্সাৰচাইজ এইটো ছেইম বাট কি হ'ল তেখেতক মানে টাচ এণ্ড ফিল মানে তেখেতক মানে টাচ কৰি মানে যেনেকৈ আমাৰ জুডোত মেইন বস্তু যিটো গ্ৰিপ জাপানিজ লেংগুৱেজ কুমি কাটা বুলি কয় গ্ৰিপটো যিটো আমি নৰ্মেলি প্লেয়াৰ যিটো আমি কি কৰোঁ আমি ৰেফাৰী আমাক জাষ্ট ষ্টাৰ্ট কৰি দিয়ে তাৰপিছত আমি নিজে গৈ গ্ৰিপ কৰোঁ বাট ইহঁতে গ্ৰিপটো কৰিব নোৱাৰে গ্ৰিপটো আমি কৰাই দিব লাগে তাৰপিছত আমি টেকনিকখিনি যি আছে টেকনিকখিনি আমি তেওঁলোক শিকাই দিওঁ সেইটো মতে তেওঁলোকে নিজৰ পাৱাৰ এপ্লাই কৰি টেকনিক এণ্ড প্ৰেক্টিছ দুটা এপ্লাই কৰি খেলিব পাৰে তো এতিয়া ৰিচেণ্টলি আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালী অলপ মানে ইহঁতৰ কি হয়
ইহঁতৰ মেণ্টেলি বহুত ষ্ট্ৰং আজি কিবা এটা বস্তু আপুনি শিকাব যেনেকৈ আমি যেতিয়া শিকিছোঁ এটা টেকনিক শিকিবলৈ আমাৰ 1 week 2 weeks লাগি যায় পাৰফেকশ্যন কৰিবৰ কাৰণে ইহঁতৰ মই এটা বস্তু চালোঁ এটা টেকনিক আপুনি এদিন শিকাই দিছে সিহঁতে উইদিন 1 hour এইটো পূৰা ক্লিয়াৰ হৈ যায় সিহঁতৰ ভিতৰত সোমাই যায় কাৰণ সিহঁতে দেখা পোৱা নাই বস্তুটো তেখেতে মানে ব্ৰেইনত লৈ আছে মানে মোৰ গ্ৰিপটো কেনেকৈ কৰিব লাগিব টেকনিকটো এপ্লাই মই ভৰি ধৰি কিনে মানে ছাপ'জ মুভমেণ্টটো মই ধৰি কিনে সিহঁতক টাচ কৰি শিকাই দি আছোঁ ইমিডিয়েটলি সিহঁতক কেটচ কৰি লৈ আছে মানে আমাৰ নৰ্মেল প্লেয়াৰৰ পৰা সিহঁতৰ মানে চেঞ্জটো ইমান ষ্ট্ৰং মই সেইটোৱে আচৰিত হৈ গ'লোঁ আৰু মোৰ মটিভেট কৰিছে এই বস্তুখিনি ক্ৰীড়া অনুৰাগীৰ আশা আছাম ব্লাইণ্ড এণ্ড পেৰা জুডো এছ'চিয়েশ্যনৰ লক্ষ্য আৰু উদ্দেশ্য হওক সাফল্যমণ্ডিত জুডো ক্ৰীড়াৰে বিশ্বজয় কৰক অসমৰ দৃষ্টিহীন খেলুৱৈ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 ৱেবছাইট www.aipguwahati.in